নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ দ্য ক্লাছ টিচাৰ্ছলৈকে। মই ধন ছাৰ, আশা কৰোঁ সকলো ভালে আছে। আজি আমি ইতিহাসৰ এনেকুৱা এটা গুৰুত্বপূৰ্ণ বস্তু চাম, ডিছকাছ কৰিম, যিটো আমি জনাটো বহুত বেছি দৰকাৰ। ২৬ জানুৱাৰীতেই কিয় উদযাপন কৰা হয় গণৰাজ্য বা গণতন্ত্ৰ দিৱস? বহুত বেছি গুৰুত্বপূৰ্ণ। আৰু মই আপোনালোকক এটা বস্তু আশ্বাস দিওঁ যে আজিৰ এই ছেশ্যনটোৰ পৰা আপোনালোকে যিখিনি বস্তু শিকিব, বহুত সহজ ভাষাত শিকিব আৰু আপোনালোকে এই বস্তুটো কেতিয়াও নাপাহৰে। বলক ষ্টাৰ্ট কৰোঁ। চাওক, আমি ইতিহাসৰ পৰা আহোঁ, একদম মন দি শুনিব। আমি ইতিহাসৰ পৰা যেতিয়া আহোঁ ১৯০০ চনৰ পিছৰ পৰা অলমষ্ট চাব গ'লে যে 1929লৈকে 1929 চনলৈকে ভাৰতে অধিৰাজ্যৰ মৰ্যাদা খুজি আছিল ব্ৰিটিছৰ পৰা। এতিয়া অধিৰাজ্যৰ মৰ্যাদা বা স্বায়ত্তশাসিত ৰাজ্যৰ মৰ্যাদা মানে কি? ডমিনিয়ন ষ্টেটাছ। ইয়াৰ মিনিংটো সহজ ভাষাত জানি লওক যে যদি ব্ৰিটিছৰ আণ্ডাৰত থকা বা ব্ৰিটিছে শাসন কৰি থকা এখন দেশে অধিৰাজ্যৰ মৰ্যাদা বা ডমিনিয়ন ষ্টেটাছ পায়, তেতিয়াহ'লে সেইখন দেশে নিজৰ নামেৰেই যিকোনো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বা আন্তঃৰাষ্ট্ৰীয় ইভেণ্টত ভাগ ল'ব পাৰে। যেনেকুৱাকৈ 1932-36ত যেনেকুৱাকৈ 1928ত ভাৰতে হকীত গ'ল্ড মেডেল পাইছিল অলিম্পিকত। তাত লিখা আহিছিল বাতৰিত যে ব্ৰিটিছ ভাৰতে পাইছিল, ভাৰতে নহয়। কিয়? কাৰণ ভাৰতে ডমিনিয়ন ষ্টেটাছ পোৱা নাছিল ব্ৰিটিছৰ পৰা, বা অধিৰাজ্যৰ মৰ্যাদা বা স্বায়ত্তশাসিত ৰাজ্যৰ মৰ্যাদা পোৱা নাছিল। যদি অধিৰাজ্যৰ মৰ্যাদা পালেই হয়, যদিও বা ব্ৰিটিছেই ভাৰতক শাসন কৰি থাকিলে হয়, কিন্তু গোটেই ভাৰতৰ যিমানবোৰ মন্ত্ৰী পৰিষদ আছে, ভাৰতক চোৱা চিতা কৰা প্ৰশাসনিক ক্ষেত্ৰত বা এডমিনিষ্ট্ৰেশ্যন, গোটেই ভাৰতীয় মানুহসকলে চালে হয়। এতিয়া যেনেকুৱা হৈছে তেনেকুৱাই হ'লে হয়, কেৱল আমাৰ ওপৰত কোন থাকিলে হয়? ব্ৰিটিছ থাকিলে হয়। সেইটো হৈছে অধিৰাজ্যৰ মৰ্যাদা। এতিয়া অধিৰাজ্যৰ মৰ্যাদা ব্ৰিটিছৰ শাসনকালত ব্ৰিটিছে বিভিন্ন দেশক শাসন কৰিছিল বা কলনিয়েল ষ্টেট বনাইছিল। তাৰ ভিতৰত বিভিন্ন দেশে অধিৰাজ্যৰ মৰ্যাদা বা ডমিনিয়ন ষ্টেটাছ পাইছে। যেনেকুৱা কানাডা ব্ৰিটিছৰ আণ্ডাৰত আছিল 1867ত, অধিৰাজ্যৰ মৰ্যাদা পাইছে 1867 চনত। 1901 চনত অষ্ট্ৰেলিয়াই পাইছে, নিউজিলেণ্ডে পাইছে, চাউথ আফ্ৰিকাই পাইছে 1910 চনত। এনেকুৱাকৈ বিভিন্ন দেশ য'ত এটা সময়ত ব্ৰিটিছৰ তলত আছিল, তেওঁলোকে ডমিনিয়ন ষ্টেটাছ বা অধিৰাজ্যৰ মৰ্যাদা পাইছিল। ভাৰতেও খুজি আছিল। ভাৰতেও যেতিয়া অধিৰাজ্যৰ মৰ্যাদা খুজি আছিল, হ'ল কি যে ব্ৰিটিছে তিৰস্কাৰ কৰিলে ভাৰতক 1928ৰ আগত। কেনেকুৱা ধৰণৰ তিৰস্কাৰ? ব্ৰিটিছে ক'লে যে ভাৰতীয়সকলে নিজে সংবিধানেই বনাব নোৱাৰে। তেওঁলোকে সংবিধান বনাবলৈ সংবিধানত কি কি প্ৰশাসনিক নিয়ম লাগিব, লাগিব, এই একোৱেই বস্তু ভাৰতৰ যিকোনো নেতাই নাজানে, আৰু ভাৰতে খুজি আছে ডমিনিয়ন ষ্টেটাছ। এই যেতিয়া এনেকুৱাকৈ তিৰস্কাৰ কৰিলে ভাৰতীয়সকলক ব্ৰিটিছে, ভাৰতীয় নেতাসকলৰ মাথাটো বেয়া হৈ গ'ল। ভাৰতীয় নেতাসকলৰ মাথাটো বেয়া হ'ল ইন দ্য চেন্স কি যিমানবোৰ টিম আছিল, যিমানবোৰ দল আছিল, পাৰ্টি আছিল ভাৰতত সেই সময়ত, অল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ, ভাৰতীয় জাতীয় কংগ্ৰেছ, মুছলিম লীগ হৈ যাওক, তাৰপিছত শিখ পাৰ্টি হৈ যাওক, চেণ্ট্ৰেল শিখ পাৰ্টি, ইণ্ডিয়ান লিবাৰেশ্যন পাৰ্টি হৈ যাওক, যিমানবোৰ পাৰ্টি আছিল সকলোৰে মাথাটো বেয়া হৈ গ'ল। লাষ্ট পালে সকলোৱে যে ব্ৰিটিছে কি কৈছে, আমি অৰ্ধৰাজ্যৰ মৰ্যাদা খুজি আছো, অধিৰাজ্যৰ মৰ্যাদা। ব্ৰিটিছে কৈছে যে আমি বোলে নিজৰ সংবিধান বনাব পৰা ক্ষমতাই নাই, আমি বোলে নীতি নিয়ম বনাব পৰা ক্ষমতাই নাই। আনফালে বিভিন্ন দেশে অধিৰাজ্যৰ মৰ্যাদা পাইছে। তাৰ পিছত কি হ'ল? জানুৱাৰী 12 তাৰিখ, মনত ৰাখিব কিমান? 12 জানুৱাৰী 1928 চনত গোটেইবোৰ পাৰ্টিৰ মেম্বাৰে মিলি, ডাঙৰ ডাঙৰ নেতাবোৰে, ভাৰতৰ বিভিন্ন দলৰ নেতাবোৰে একেলগত মিলিত হ'ল। ক'ত? নিউ দিল্লীত মিলিত হৈ তেওঁলোকে সিদ্ধান্ত ল'লে যে এটা কাম কৰা যাওক, আমি এখন এনেকুৱা কমিটি বনাও, যিখন কমিটিয়ে এখন সৰু সংবিধান বনাব। যদি ভাৰতে অধিৰাজ্যৰ মৰ্যাদা পায়, তেতিয়াহ'লে ভাৰতক কি কি নীতি নিয়ম লাগিব, সেই গোটেইবোৰ বস্তু এই কমিটিখনে বনাব। তো 12 জানুৱাৰী 1928 চনত যেতিয়া গোটেইবোৰ ভাৰতীয় নেতা মিলিত হ'ল দিল্লীত, তেওঁলোকে এখন কমিটি বনালে, আৰু সেই কমিটিৰ সভাপতি, চেয়াৰমেন আছিল মতিলাল নেহেৰু। কোন আছিল? মতিলাল নেহেৰু। এতিয়া চাওক, এই মতিলাল নেহেৰুৰ আণ্ডাৰত এখন কমিটি বনিল, যাক কোৱা যায় নেহেৰু কমিটি। আৰু এই নেহেৰু কমিটিয়ে এটা টাইমত কি কৰিলে, বহুত ডিছকাছৰ মূৰত তেওঁলোকে এখন কি বনালে? লিষ্ট বনালে যে ভাৰতে যদি অধিৰাজ্যৰ মৰ্যাদা পায় বা ডমিনিয়ন ষ্টেটাছ পায়, এইকেইটা পইণ্ট থাকিব লাগিব। তাৰ ভিতৰত বিভিন্ন পইণ্ট আছিল। যেনেকুৱাকৈ ভাৰতে ডমিনিয়ন ষ্টেটাছ খুজিছিল কাক? ব্ৰিটিছক ডমিনিয়ন ষ্টেটাছ খুজিছিল। ভাৰতে কৈছিল যে আমি ইউনিভাৰ্চেল এডাল
সাফরেজ, সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ, ইউনিভাৰ্চেল এডাল্ট সাফৰেজ, এই যে 18 বছৰৰ ওপৰত ভোট দি আমি এতিয়া যে আমাৰ নেতা সিলেক্ট কৰো, আমি আমাৰ মন্ত্ৰী সিলেক্ট কৰো, আমি আমাৰ দল চিনাক্ত মানে চুনাবত, ঠিক আছে, আমি সিলেক্ট কৰো, তেনেকুৱাকে ইউনিভাৰ্চেল এডাল্ট সাফৰেজ, যাক আমি কওঁ প্ৰাপ্তবয়স্ক ভোটাধিকাৰ, সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ, ইউনিভাৰ্চেল এডাল্ট সাফৰেজ। এতিয়া যদি চাব যায় ভাৰতীয় সংবিধানৰ 326 নম্বৰ আৰ্টিকেল বা অনুচ্ছেদত আমি দেখিবলৈ পাওঁ ইউনিভাৰ্চেল এডাল্ট সাফৰেজ। তো ইউনিভাৰ্চেল এডাল্ট সাফৰেজৰ আণ্ডাৰত ভোটাধিকাৰ হ'ব। এনেকুৱাকে পইণ্ট এটা বনাইছিল, যে আমি পৃথক নিৰ্বাচনী আয়োগ, সেপাৰেট ইলেকশ্যন হ'ব যে লাগে। মুছলিম লীগে ডিমাণ্ড কৰি আছিল যে আমাক কি লাগে, সেপাৰেট ইলেক্টৰেল কমিশ্যন লাগে, ঠিক আছে, আমাক সেপাৰেট ইলেক্টৰেল লাগে। সেই যে পৃথক নিৰ্বাচনী আয়োগ খুজি আছিল মুছলিম লীগে, যি জেগাত মুছলিম মানুহ বেছি আছিল, কলে এই কমিটিখনে ক'লে যে আমি নামানো, আমি কি নামানো, আমি পৃথক নিৰ্বাচনী আয়োগ বা সেপাৰেট ইলেক্টৰেট নামানো। তো এনেকুৱাকে বিভিন্ন পইণ্ট বনাইছিল কোনে, নেহৰু কমিটিয়ে, ঠিক আছে। কমিটিখনে বনালে যাক কোৱা যায় নেহৰু ৰিপৰ্ট, ইয়াকে কোৱা যায় কি, নেহৰু ৰিপৰ্ট 1928 চন। তো ভাৰতীয়সকলে জেদত পৰি বনাই দিলে নেহৰু ৰিপৰ্ট 1928। এতিয়া হ'ল কিছুমান সহজ ভাষাত, নেহৰু ৰিপৰ্টখন কি কৰিলে, কমিটিখনে সকলো পাৰ্টিয়ে মিলি নেহৰু ৰিপৰ্টখন পঠালে ব্ৰিটিছলৈকে, ইংৰাজ চৰকাৰক পঠাই দিলে। কাক পঠালে, ইংৰাজ চৰকাৰক পঠালে নেহৰু ৰিপৰ্টখন, ইংৰাজ চৰকাৰ। এতিয়া ইংৰাজ চৰকাৰক যেতিয়া নেহৰু ৰিপৰ্ট পঠালে আৰু ইংৰাজ চৰকাৰক ক'লে যে শুনক, 31 ডিচেম্বৰ 1929 চন, আমি লাষ্ট টাইম ধৰি দিছো, কিন্তু বেয়া দম দিছে যে লাষ্ট টাইম ধৰি দিছো 31 ডিচেম্বৰ 1929 চন 1929, ইয়াৰ আগত আপোনালোকে নেহৰু ৰিপৰ্ট মানি লওক। আল্টিমেটাম পঠাইছিল, কি পঠাইছিল মনত ৰাখিবা, আল্টিমেটাম। লাষ্ট ডেট ধাৰ্য কৰিছিল যে 1 বছৰ সময় দিছে পুৰাপুৰি, যে 31 ডিচেম্বৰ 1929 চনৰ আগত নেহৰু ৰিপৰ্ট মানি লওক, নহলে কি হ'ব, নহলে এতিয়াৰ পৰা আমি অধিৰাজ্যৰ মৰ্যাদা বা স্বায়ত্তশাসিত ৰাজ্যৰ মৰ্যাদা নোখোজো, যে আমাক অধিৰাজ্যৰ মৰ্যাদা লাগিব না। যদি এইটো নামানে এই লাষ্ট ডেটৰ আগত, তেতিয়াহ'লে এতিয়াৰ পৰা আমি কিহক কি লাগে বুলি আন্দোলন কৰিম, আমি আন্দোলন কৰিম আমাক কি লাগে বুলি, আমাক কমপ্লিট ইণ্ডিপেণ্ডেন্স, সম্পূৰ্ণ স্বাধীনতা। আমাক কি লাগে বুলি আমি আন্দোলন কৰিম, সম্পূৰ্ণ স্বাধীনতা লাগে বুলি আমি আন্দোলন কৰিম। যেতিয়া লাষ্ট দিন ধাৰ্য কৰি দিলে আৰু দম দিলে, ধমকি দিছিল যে যদি নামানে এতিয়াৰ পৰা আমাক অধিৰাজ্যৰ মৰ্যাদা আমি নোখোজো, আমি কি খুজিম, কমপ্লিট ইণ্ডিপেণ্ডেন্স, সম্পূৰ্ণ স্বাধীনতা। যোৱা কথা গ'ল, সময় বাগৰি আছে, 1 বছৰ পাৰ হোৱা অৱস্থা, মানে ডিচেম্বৰ 1929 চন পালে, 31 ডিচেম্বৰ এতিয়ালৈ পোৱা নাই। আৰু আগৰ দিনত মনত ৰাখিব, কংগ্ৰেছৰ অধিৱেশন হয় প্ৰতি বছৰে, ছেছন হয়, INC ছেছন, কংগ্ৰেছ অধিৱেশন, আৰু শেষৰ ফালে হয়, বছৰৰ শেষৰ ফালে নৰ্মেলি চাব গ'লে। তো কি হ'ল, 1929 চনত কি হ'ল, অধিৱেশন যেতিয়া হৈছিল, 1929 চনৰ কথা কৈ আছো মই, 1 বছৰ গ'ল, অলমষ্ট 1 বছৰ গ'ল। 1929 চনত যেতিয়া অধিৱেশন হ'ল কংগ্ৰেছৰ, সেই অধিৱেশনৰ কেইদিনমান পিছতে 31 ডিচেম্বৰ আহি পৰিব। অধিৱেশন যেতিয়া হ'ল, সেই 1929 চনৰ যে 1929 চনৰ যে অধিৱেশন, সেই অধিৱেশনত সভাপতি আছিল জৱাহৰলাল নেহৰু, মতিলাল নেহৰু পুত্ৰ জৱাহৰলাল নেহৰু। জৱাহৰলাল নেহৰু যেতিয়া সভাপতি আছিল, লাহোৰ অধিৱেশন ক'ত হৈছিল, লাহোৰ ছেছন বুলি কোৱা যায় কংগ্ৰেছৰ। আৰু এই লাহোৰ অধিৱেশনত এটা সিদ্ধান্ত লোৱা গ'ল, তেওঁলোকে গম পালে যে আৰু কেইদিনমান আছে, এনেও নামানে, ব্ৰিটিছে এনেও নামানে, আমাৰ এই যে নেহৰু ৰিপৰ্ট আছিল সেইখন যে পঠাইছিলো, মানিব দিছিলো, এনেও নামানে, তো এতিয়া কি কৰা যায়, আমি যিটো বস্তু কৈছিলো। তো কংগ্ৰেছে কি ডিচাইড কৰিলে, বা সকলো পাৰ্টিয়ে কি ডিচাইড কৰিলে, যে এতিয়াৰ পৰা মানে নেক্সট বছৰৰ পৰা আমি আৰু অধিৰাজ্যৰ মৰ্যাদা বা ডমিনিয়ন ষ্টেটাছ নোখোজো, এতিয়াৰ পৰা আমি কি খুজিম, আমাক লাগে সম্পূৰ্ণ স্বাধীনতা। সেই বুলিয়ে কি কৰিলে, 1929 চনৰ জৱাহৰলাল নেহৰুৰ নেতৃত্বত যে লাহোৰৰ অধিৱেশন হৈছিল কংগ্ৰেছৰ, তাত এটা সিদ্ধান্ত লোৱা গ'ল। সিদ্ধান্তটো আছিল যে নেক্সট বছৰৰ পৰা, মানে 1930 চনৰ পৰা 26 জানুৱাৰীক আমি আমাৰ সম্পূৰ্ণ স্বাধীনতা দিৱস বা কমপ্লিট ইণ্ডিপেণ্ডেন্স ডে বা সম্পূৰ্ণ স্বাধীনতা দিৱস হিচাপে পালন কৰিম। কিমান তাৰিখক, 26 জানুৱাৰী দিনটোক আমি আমাৰ কমপ্লিট ইণ্ডিপেণ্ডেন্স ডে বা সম্পূৰ্ণ স্বাধীনতা দিৱস হিচাপে পালন কৰিম নেক্সট বছৰৰ পৰা, মানে 1930 চনৰ পৰা। এতিয়া চাওক, 1930 চনৰ পৰা সেইমতেই আমাৰ সম্পূৰ্ণ স্বাধীনতা দিৱস বা কমপ্লিট ইণ্ডিপেণ্ডেন্স ডে, যাক আমি থুলমূলভাৱে স্বাধীনতা দিৱস বুলি ক'ব পাৰো, আমি পালন কৰা আৰম্ভ কৰিলো। 1930 চনৰ পৰা
1947 চনলৈকে অলমষ্ট 18 বছৰ আমি 26 জানুৱাৰী দিনটোকে আমাৰ স্বাধীনতা দিৱস হিচাপে পালন কৰি আছো আমি এতিয়া কথাটো শুনাওক অৰিজিনেলি যদি চাব যাওঁ 1947 কি হ'ল আমি সঁচা অৰ্থত 15 আগষ্ট তাৰিখে আমি স্বাধীনতা পালো 15 আগষ্টত আমি কি পালো স্বাধীনতা পালো 15 আগষ্টত আমি অফিচিয়েলি স্বাধীনতা পালো এতিয়া সেই দিনটোত আমি স্বাধীনতা দিৱস পালন কৰিব লাগিব তো কি হ'ল 1948 ৰ পৰা কি হ'ল 1948 ৰ পৰা আমি 15 আগষ্ট তাৰিখটোত স্বাধীনতা দিৱস পালন কৰা আৰম্ভ কৰিলো এতিয়া কথাটো শুনক যদিও আমি 1948 ৰ 15 আগষ্টত স্বাধীনতা দিৱস পালন কৰা আৰম্ভ কৰিলো এই যে যোৱা 18 বছৰ যে আমি 26 জানুৱাৰীত স্বাধীনতা দিৱস পালন কৰি আহিছিলো তাৰতো কিবা এটা মেমৰি থাকিব লাগিব নে নাই লাগিব তো সেইমতে কি হ'ল যে আমাৰ সংবিধান বনোৱা গ'ল আমি আপুনি যদি হিষ্ট্ৰী ইতিহাস পঢ়ে গম পায় ভাৰতৰ আধুনিক ভাৰতৰ ইতিহাস 1946 ত কেবিনেট কমিটি আহিছিল কেবিনেট মিছন তাৰ আন্ডাৰত ছাৰ পেট্ৰিক লৰেন্স এভি আলেকজাণ্ডাৰ ষ্টেফৰ্ড ক্লিভছ আহিছিল তেওঁলোকে সংবিধান বনাবৰ কাৰণে সংবিধান সমিতি গঠন কৰিলে 9 ডিচেম্বৰ 1946 ত লাহে লাহে আমাৰ সংবিধান বনিল সংবিধান বনতে 2 বছৰ 11 মাহ 18 দিন লাগিল আৰু ফাইনেলি 26 মন দিব 26 নৱেম্বৰ 26 নৱেম্বৰ 1949 চনত আমাৰ সংবিধানখন সম্পূৰ্ণ হ'ল লিখা সম্পূৰ্ণ হৈ গৈছে সংবিধান সম্পূৰ্ণ হৈ গ'ল 2 বছৰ 11 মাহ 18 দিন লাগিল 26 নৱেম্বৰ 1949 চনত আমাৰ সংবিধান সম্পূৰ্ণ হৈ গ'ল ইচ্ছা যদি কৰিলে হয় 27 নৱেম্বৰত লৈ ল'ব পাৰিলে হয় মানে আমাৰ সংবিধানখন ভাৰতৰ সংবিধান হিচাপে লৈ ল'ব পাৰিলে হয় বা কাৰ্যকৰী কৰিব পাৰিলে হয় নেক্সট দিনাই 27 নৱেম্বৰত ঠিক আছে এক মাহৰ ভিতৰত তো কৰিব পাৰিলে হয় বাট নকৰিলে কিয় নকৰিলে 2 মাহ ৰখিলে কিমান ৰখিলে 2 মাহ 26 নৱেম্বৰৰ পৰা যদি চাই 26 জানুৱাৰী 1950 চনলৈ ৰখিলে পুৰা 2 মাহ ৰখিছে কিয় ৰখিছে 2 মাহ যাতে আমি আমাৰ সংবিধানখন কেতিয়াৰ পৰা কাৰ্যকৰী কৰিব পাৰো 26 জানুৱাৰীৰ পৰা কিয় কাৰণ এই যেটো দিনৰ মহত্ব আছিল গুৰুত্বতা আছিল তাক চাই আমি সিদ্ধান্ত ললো যে 26 জানুৱাৰী 1950 চনতে আমি আমাৰ সংবিধান কাৰ্যকৰী কৰিম আৰু সেইমতে 1950 চনৰ 26 জানুৱাৰী তাৰিখে আমি আমাৰ সংবিধানখন কাৰ্যকৰী কৰিলো আৰু তেতিয়াৰ পৰাই সেই দিনটোক আমি গণতন্ত্ৰ দিৱস বা ৰিপাব্লিক ডে হিচাপে পালন কৰো আই হোপ আপোনালোকে এতিয়াৰ পৰাই বস্তুটো নাপাওৰে আপোনালোকে ডমিনেন্স ষ্টেটাসো হয়তো বুজি পালে আপোনালোকে গোটেই বস্তুখিনি বুজি পালে আৰু এতিয়াৰ পৰা আপোনালোক যদি কোনোবাই খুদেও বা বেলেগ যদি আপোনালোকে ক'ব লগা হয় যে 26 জানুৱাৰী দিনটোৰ গুৰুত্বতা বা মহত্বপূৰ্ণতা কি আপুনি ভালদৰে ক'ব পাৰিব আই হোপ সকলো এই বস্তুখিনি বুজি পালে ভালদৰে পঢ়ি থাকক লগ পাম সকলোকে নেক্সট ক্লাছত তেতিয়ালৈ জয় হোক